গুড ইভিনিং গাইজ। আজি মই টপিক আনিছোঁ, সুন্দৰ টপিক। যিসকলে ঘৰত মেকুৰী পুহিছে সেইসকলৰ কাৰণে এই টপিকটো, আৰু যিসকলে মেকুৰী পোহা নাই সেই সকলোৱে চাব পাৰে। এই ভিডিঅ'টো চালে কিছু নজনা কথা শিকিব পাৰিব। মোৰ 4টা মেকুৰী আছে, তাৰে 3টাই মাংস খায়, বইল মাংস ব্ৰইলাৰৰ, আৰু বাকী এটাই কেট ফুট খায়। এইটো কেট ফুট খায়, কেতিয়াবা বাকী 3টাও খায়, অলপ চলপ খায়, বেছি নাখায়। দুই এটা এইটো খুবেই খায়, গ্ৰেন দিব। এইটো গতিকে আনি দিছোঁ মই, বাৰ আনিব নোৱাৰি ন অনলাইনত। এতিয়া মূল কথালৈ আহোঁ যে আমি পোহনীয়া মেকুৰীক কেঁচা মাংস খুৱাব পাৰোঁনে নোৱাৰোঁ, সেই বিষয়ে ক'বলৈ ওলাইছোঁ। আমি পোহনীয়া মেকুৰীক কেঁচা মাংস কেতিয়াও খুৱাব নালাগে। বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যা আহিব পাৰে। মূল কাৰণবিলাক জনাই আছোঁ। 1 নম্বৰ হৈছে বেক্টেৰিয়াৰ সংক্ৰমণ। কেঁচা মাংসত চালমনেলা, লিষ্টেৰিয়া, ইকোলাই আদি ক্ষতিকাৰক বেক্টেৰিয়া থাকে। সিহঁতে মেকুৰীৰ বিভিন্ন ধৰণৰ পেটৰ সমস্যা কৰে, বিশেষকৈ বমি, ডায়েৰিয়া, পেটৰ বিষ ইত্যাদি। সেইকাৰণে দিব নালাগে। 2 নম্বৰ কাৰণ হৈছে পৰজীৱীৰ সংক্ৰমণ। কেঁচা মাংসত টক্সোপ্লাজমা কণ্ডাই নামৰ এবিধ পৰজীৱী থাকে। এই পৰজীৱীটোৱে টক্সোপ্লাজমোচিছ ৰোগৰ সৃষ্টি কৰে, মেকুৰীৰ কৰে, আৰু ই মানুহৰ গালো আহে। সেইটো কাৰণে কেঁচা মাংস দিব নালাগে। 3 নম্বৰ হ'ল, আমি যেতিয়া কেঁচা মাংস হেণ্ডেল কৰোঁ মেকুৰীক, পোহনীয়া মেকুৰীক, তেতিয়া সিহঁতে খায়। সিহঁতে খোৱাৰ পিছত মাংসত থকা বীজাণুটো এই মুখৰ লালুটিবিলাকত লাগি থাকে। মেকুৰী গোটেই ঘৰটোতে ঘূৰি থাকে, তেতিয়া সিহঁতৰ লালুটিবিলাক উৎটোত ফুৰি থাকে, ফুৰি যায়। মেকুৰীৰ লালুটি পৰেই, তেতিয়া এই বীজাণুবিলাক স্প্ৰেড হয় আৰু মানুহৰ সংস্পৰ্শলৈ আহে, আৰু তেতিয়া এই মানুহক বহুত ক্ষতিসাধন কৰে। বিশেষকৈ যিসকলৰ ইমিউনিটি ছিষ্টেম কম, মানে ৰোগ প্ৰতিৰোধ ক্ষমতা কম, আৰু গৰ্ভৱতী মহিলাসকলক, লগতে বেবী, গৰ্ভত থকা বেবীটো খুবেই ক্ষতিসাধন কৰে। সেইটো কাৰণে আমি কেঁচা মাংস কেতিয়াও হেণ্ডেল কৰিব নালাগে। আৰু এটা কাৰণ আছে, সেইটো কাৰণ হৈছে কেঁচা মাংসৰ হাড়বিলাক টাইট। সিহঁতে যেতিয়া কোমৰি খায় নহয়, জুম থকা মাংস কামোৰতে জুম হৈ যায় ন, এই গলত লাগি যাব পাৰে, আঘাত কৰিব পাৰে, তেজ ওলাব পাৰে, বা বহুত ভিতৰলৈকে সোমাই যাব পাৰে, আৰু পেটৰ ভিতৰত উজাই যাব পাৰে। হাগি জুম থকা সেইবিলাক পেটৰ বিভিন্ন কোমল অংশত সোমাই যাব পাৰে, গাঁতৰ সৃষ্টি হ'ব পাৰে, তেজ ওলাব পাৰে, বিভিন্ন বেমাৰ আজাৰ হ'ব পাৰে, তাৰ পৰা বীজাণুৱে বাহ ল'ব পাৰে। সেইটো কাৰণে কেঁচা মাংস আমি দিব নালাগে। মেকুৰীটোৰ কাৰণেও বহুত মেকুৰী এনেকৈ মৰেও, দিব নালাগে। কিছুমানে কয় যে জংঘলত থকা মেকুৰীবিলাক, বনৰীয়া মেকুৰীবিলাকেতো কেঁচা মাংসই খায়। হয়, সেইটো হয়। তাৰমানে সিহঁতে চিকাৰ কৰে আৰু লগে লগে খায়, তেতিয়া প্ৰব্লেম নাই। কিন্তু যদি সিহঁতে সেই কিছু ঘণ্টাৰ পিছত খায়, কেইবা ঘণ্টাৰ পিছত সেই মাংসখিনি আকৌ খায়, তেতিয়া কিন্তু হ'ব। কিয় জানে, এই বায়ুমণ্ডলত বিভিন্ন ধৰণৰ বীজাণু আছে, এই বীজাণুবিলাকে যায় তাতে বাহ লয়। তেনেকৈ বহুত মেকুৰী হয়তো মৰে, আমি গম নাপাওঁ। সেইটো কাৰণে আমি মাংস আনি ফ্ৰিজত ভৰাই থলোঁ, বেছিকৈ আনো মেকুৰীৰ কাৰণে থলোঁ, বাকী অলপ বাহিৰতো থলোঁ। কিছু ঘণ্টাৰ পিছত বীজাণুবিলাক আহি যায়, তাতে বাহ লয়। সেইকাৰণে মেকুৰী আমি কেঁচা মাংস খুৱাব নালাগে। লগে কাটি লগে খুৱাইছোঁ, সেইটো বেলেগ কথা। লগে কি কৰিব লাগে জানানে, পানীত ভালকৈ ধুই, পানীত টেষ্টটো থাকেতো, টেষ্টটো খুৱাব নালাগে। টেষ্টত বিভিন্ন ধৰণৰ বেমাৰ থাকে, তাতে অলপ মহাৰি দিব লাগে, হালধি দিব লাগে, হালধিয়ে বীজাণু মাৰে, আৰু অলপ সোৱাদৰ কাৰণে নিমখ দিব লাগে, দি অলপ ভালকৈ মানে উতলাব লাগে, যাতে গৰমটো গোটেইখিনি মাংসৰ ভিতৰখিনিও পায়। তেতিয়া সেই মাংসটো খোৱালে কোনো প্ৰব্লেম নাই। আৰু বেছি সিজিলে কিন্তু মেকুৰীয়ে নাখায়, মেকুৰী কেঁচা মাংসহে ভাল পায়। সেইকাৰণে কমকৈ সিজিব দিব লাগে, কিন্তু তাপটো যাতে সকলোৱে পায়, ভিতৰলৈকে পায়, তেতিয়া প্ৰব্লেম নাই, সেই মাংসটো খাব পাৰি। গতিকে আমি এটা ভাল কথা আজি
আলোচনা কৰিলোঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো চালে উপকৃত হ'ব বুলি মই ভাবোঁ। মোক অলপ ছাপোৰ্ট কৰিব, পৰৱৰ্তী ভাল ভিডিঅ' আনিম।